এইটোৱে দুখ প্ৰকাশ কৰিছো যিটো আমাৰ মেঘালয় বৰ্ডাৰ যি ইনসিডেন্ট এইটো হ'ব নালাগিছিলে দুই সাইডত বোথ সাইড তাত পুলিচ প্ৰশাসন আছে ইয়াৰ পিছতো কিয় হ'ব পালে এইটো চিন্তা কৰিবলগীয়া কথা আৰু পুলিচ দুই সাইড থকা পিছতো এইটো হ'বলগীয়া কথাটো এইটো একটা ইনকোয়ারি হিচাপে বহাব লাগে তাৰপিছত ভৱিষ্যত যাতে যেন হেতু নহয় সময়ে সময়ে আমি কৈ আহিছো যে বৰ্ডাৰ ইস্যু এই কথাটো ৰিজলভ কৰিব লাগে একটা ভাল সমাধান আনিব লাগে আমি সদায় কৈ আছো হেতু কাৰণে যে আমাৰ কাৰ্বি আংলং সিএম তুলিৰাম ৰংহাং আছে আৰু হিমন্ত বিশ্ব শৰ্মা আছে এইটো এই মেটাৰটো মেঘালয় চৰকাৰৰ লগত ইমিডিয়েট আলোচনা কৰি টেক আপ কৰিব লাগে সেইটোৱে এই কথাটো লৈ যে হ'ব নলগা কথা হোৱাৰ কাৰণে আমি এইটো ইনসিডেন্টটো এনেকা হোৱাৰ কাৰণে আমি কনডেমো কৰিছো আৰু ইয়াৰ পিছত আমি কম যে যোৱাকালি আমাৰ ডিস্ট্ৰিক্টৰ পৰা কিছুমানতো আমাৰ মেম্বাৰ নহয় কিছুমান বিজেপি জইন কৰিছে আৰু কিছুমান আমাৰ তাত আছিলে আৰু আজি এইটো আমি কম যে একেলগে য'তে যাওক ভালকে কাম কৰক আৰু নিজৰ পাৰফৰমেন্স দেখক আৰু আমি বেষ্ট বিশেষ দিছো আৰু আমি বিহাৰৰ বিষয়ে আমি বেছি ক'বলগীয়াও নাই আৰু আমাৰ খালি আমাৰ পাৰ্টি সাইডৰ পৰা আমি ইয়াত কাগজ একটা ওলাইছো ইয়াত আছে যে এইকেইটা সকলৰ পৰা যাতে যেন আমাৰ কাৰ্বি আংলং যিমানটো কংগ্ৰেছ আছে সিহঁতৰ পৰা কমিউনিকেশ্যনটো এতিয়া কৰিব নালাগে দেয়াৰটো এক্সকমিউনিকেট হ'ব লাগে এইটো হয় ইয়াতো আমাৰ উদ্দেশ্য নহয় ইয়াতে আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিত নাই এক্স হিচাপে নানা ধৰণৰ ভোট হ'ব পাৰে চেমচন আমাৰ কমিটিত নাই বৰ্তমান ৰাতুল তেৰণো নাই আৰু সেই কি কয় দৰ্শিং সিঙাৰো নাই আৰু চাৰ্চিং ইয়াত আমাৰ তাত নাই ডিস্ট্ৰিক্টত নাই এক দুইজন আছে সেইটো কাৰণে আমি কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ যিমান আছে মণ্ডল ব্লক লেভেল আমাৰ ডিস্ট্ৰিক্ট সকলো এইটোৱে কাগজ যে আমি আজি সেইটো ওলাই দিছো ইয়াৰ পিছত আমিতো নানা ধৰণৰ আগতো কৈ আছো সেইবিলাকতো আজিলৈকে আমি আমাৰ স্পোক পাৰ্চন সকলেও কিছুমান কথা উঠাইছে আজিলৈকে আমি উত্তৰ নাপালো যে নানা ধৰণৰ স্কেমৰ কথা ৰিসেন্টলি আমাৰ কি কয় স্পোক পাৰ্চন সকলেও ইয়াত প্ৰেছ মিট বহিছে ইয়াৰ পিছত ময়ো বহিছে কিন্তু আমাৰ যেটো আটাইকৈ অতি মৰমৰ যেটো আমাৰ অসমৰ আমাৰ জুবিন গাৰ্গ ঢুকাৰ কাৰণে এইবিলাক নিউজো নোলোৱা হ'ল এইটোৱে একটা কথা কিন্তু আমি সেইবিলাক পৰা আমি ভালদৰে যাব নোৱাৰো যে স্কেমৰ কথা কেইটা এই যেটো ফৰেষ্টৰ স্কেম কথা আজিলৈকে তুলিৰাম ৰংহাঙে আমাক উত্তৰ নিদিলে আমাক ৰিপ্লাই দিব লাগে কিয় হৈ আছে 290 crores এটো কম টকাৰ কথা নহয় আমি সকলো কথা যেটো কিমান বেংক একাউন্ট কিমান আছে কোনটো একাউন্টৰ পৰা কোনে অপাৰেট কৰি আছে ইয়াত আমি সকলো কথা বাৰে বাৰে কৈ আছো যে ইয়াত যে একটা আমাৰ ৰিটায়াৰ্ড ডিএফও বেংক একাউন্ট অপাৰেট কৰি আছে ইয়াত যেটো আগত বাৰে বাৰে আমি কৈছো আজিলৈকে আমি হেবিলাক একো নাপালোৱে 290 crores এটো ওয়েস্ট ডিভিজনত আছে বেংক একাউন্ট পৰ্যন্ত ইয়াত আছে সুগো ৰংপি ডিএন নাৰ্জাৰী আৰু একাউন্টেন্ট কে শৰ্মা এইবিলাক তুলিৰাম ৰংহাঙে উত্তৰ কেতিয়া দিব যে এটা ব্যস্ত কৰা হৈছে মানুহক এই নানা ধৰণৰ জয়নিং হেবিলাক পৰা আৰু এই জব স্কেম আটাইতকৈ ডাঙৰটো এতিয়া জব স্কেম মাজতেও আমি কৈছো এই জব স্কেমত জড়িত ফৰেষ্টত সকলো সাইডত এতিয়া তুলিৰাম ৰংহাং যেটো লৈ থকা বিভাগতে ইমান কথাবোৰ কিয় হয়
যে ফৰেষ্ট স্কেমৰ পৰা জব স্কেমৰ পৰা মোৰ নিংটি কথাটো আমি পাহৰিব নোৱাৰে এই কথাৰ পৰাইতো নাৰী কেলেংকাৰী কথাটো ওলাইছে বিৰাজ সিং ইংলেণ্ড MLA কথাটো ওলাইছে সেই কথাটো এতিয়া মানুহে কি আস্তে আস্তে পাহৰি কাৰাপশ্যনৰ টকাকেইটা ডাইভাৰ্ট কৰি কিনা বিচা কৰাতে ব্যস্ত থাকিব এতিয়া সেই লিংকটো কেনেকা হ'ল যে মাজতে নানা ধৰণৰ কিছুমান যিটো মানুহ চাকৰিৰ নামত টকা যে দিছে চাকৰি নোপোৱাৰ কাৰণে কথাটো ওলাইছে সিহঁতি নিজক এই দুই পক্ষতে কি বুকাচ পেলোৱা হৈ আছে কথাটো এইটো কাৰণে ওলাই গ'ল ইয়াত যে আমাৰ ৰং আচাৰ কেইটা গাঁওবুঢ়া কেইটা ইনভলভমেণ্ট হৈ গ'ল বিৰাজ সিং ইংলেণ্ড পইচা খোজা আৰম্ভ কৰিলে পিছতে কোনোবা আগষ্টিন কামচা বিৰাজ সিং ইংলেণ্ড দুজনে কাজিয়া কৰি নানা ধৰণত প্ৰেছত যোৱা আৰম্ভ কৰিছে লাষ্টতে যিটো আমাৰ লাজ্জিত একটা ভিডিঅ' ওলাই দিছে সেইটো আমাৰ কাৰ্বি আংলঙৰ কাৰণে আমি কম যে এইটো একটা ভাল এক্সাম্পল নহয় আমাৰ নতুন জেনেৰেশ্যনৰ কাৰণে আৰু আমাৰ সমাজৰ কাৰণে আৰু খালি বিৰাজ সিং ইংলেণ্ডক টাৰ্গেট কৰিলে নহয় আমিতো আগতো কৈছো বিৰাজ সিং ইংলেণ্ডৰ জাগাত তুলিৰাম ৰংহাঙো আগত 2016ত কথা ওলাইছে না সেইটো আটাইতকৈ চিৰিয়াছ কেছ হয় পক্সো কেছ আছিলে যিটো মিৰি চন্তে আৰু তুলিৰামৰ কাহিনীৰ কথা সেইটো কি মানুহে পাহৰি গ'ল নেকি সেইটোৱে মানুহে বেছি সোনকালে পাহৰে আমি কিন্তু পাহৰি যোৱা নাই নিউজতো আছে আমাৰ তাত ভিডিঅ' আছে সেইদিনা যোৱাবাৰ মই দেখাইছো সেইটো কেছটো ক'ত গৈ আজিলৈকে আৰু এইটো একটা পক্সো কেছ বেল সেইটো হ'বই নোৱাৰে আৰু কেনেকে সেইটো চাৰ্জশ্বিটটো কেনেকে চেঞ্জ হৈ গৈছে নগাঁৱৰ কেছ দিয়াটো সেইটো কাৰণে এই কথা তুলিৰাম ৰংহাঙে যদি ছোৱালীটো ভুল কৰিছে তুলিৰাম ৰংহাঙে কেছ দিব লাগে আৰু ছোৱালীক ধৰিব লাগে বিকজ তুলিৰাম ৰংহাংটো একটা কাৰ্বি আংলঙৰ CM হয় তাক মানহানি তাক কৰা মানে কাৰ্বি আংলং ৰাইজে তাৰ কাৰণে এই ছোৱালীৰ কাৰণে আমি কাৰ্বি আংলং ৰাইজে লাজ পাম সেইটো চিৰিয়াছ হয় যদি ছোৱালীয়ে যে খালি ব্লেম কৰিছে তুলিৰাম ৰংহাং আহি এইটো কি হৈছে ঘটনাটো ক'ব লাগে যদি তুলিৰামে ভুল কৰিছে সি নিজে স্বীকাৰ কৰিব লাগে এই কথাটো ইয়াতে সেইবিলাক নানা ধৰণৰ জব কেলেংকাৰী মুন ইংটিপিৰ খালি নহয় ঘৰে ঘৰে ওলাই আছে তুলিৰাম ৰংহাঙৰ যিটো মিছেছ বোলে টকা কালেকশ্যন কৰি আছে তাৰ ভাই কিবা লগত অঞ্চন তেৰৰ লগত ভাইৰ লগত মিলি কিনে ইয়াত মোক লিখি দিছে কি এয়াৰ হাতৰ পৰা বোলে আৰু ফৰেষ্ট ৰেঞ্জাৰ পৰা 40 to 45 লাখ টকা লগে বুলি লয় থাৰ্ড গ্ৰেডৰ পৰা 15 to 17 লাখ লয় বুলি কৈছে 4 to 7 গ্ৰেড to 10 লাখ লয় বুলি কৈছে আৰু মই এইটো আচৰিত নাপাওঁ কিয় কি এই যে নাগালেণ্ড বাইপাছ যে 4-লেন বাইপাছ যিটো নাগালেণ্ড এই ফৰেষ্টৰ পৰা কিবা খটখটি হৈ লৈ যোৱাটো গৌতম বস্তি হৈ ডিমাপুৰ বৰ্ডাৰ হৈ লৈ যোৱাটো এই বৰ্ডাৰতে য'ত নেকি আমি জানামতে মই PWM আছিলো মই এলাইনমেণ্ট দি গৈছে কাৰ কাৰ কি মাটি আছে নাই মই জানো তাতে তুলিৰাম ৰংহাং মিছেছো তাতে কাৰোবা মাটি দখৰ নাম কৰি নিজে কৰি তাত বোলে 4 crore টকা লৈ গৈছে এইটো কাৰণে সেইবিলাক আচৰিত নহয় এইটোতো সেইবিলাক কম্পেয়াৰ কৰিলে সেইবিলাক সৰুৰ কথা সেইবিলাক কথা তুলিৰাম ৰংহাঙে আহি সেইবিলাক ক্লিয়াৰ কৰিব লাগে আৰু কিমান সত্য হয় নহয় মানুহে বজাৰত কৈ আছে ইয়াৰ পিছত আমি বাৰে বাৰে কৈছে তুলিৰাম ৰংহাং ইমান কন্ট্ৰেক্টাৰ সকলক কিয় অন্যায় কৰি আছে পেমেণ্ট নাই একো নাই পেমেণ্ট নামে নাই আজিকালি আগত যে এনি ফেষ্টিভেল পূজা হলে কন্ট্ৰেক্টাৰ সকলে বিল পায় বিহু হলে কন্ট্ৰাক্টৰ সকলে বিল পায়
মাৰ্চ এণ্ডিং হলে কাউন্সিলত গাড়ী ৰখাবলৈ জাগাত নাপায়, কাৰোবাৰ ঘৰত পৰ্যন্ত গাড়ী ৰাখিবলগীয়া হয়। ক্ৰিছমাছ হলে, নিউ ইয়াৰ হলে সদায় পেমেণ্ট হয়। আজিকালি সেইবিলাক আছে নেকি? সেইটো কাৰণে মই অনুৰোধ কৰিছো কাৰ্বি আংলং ৰাইজক যে কিমান দিন সেইটো হ'বৰ কাৰণে কাৰ্বি আংলং ৰাইজে সহ্য কৰিব। পেমেণ্ট নিদিয়ে, এতিয়া নতুন কন্ট্ৰেক্ট এটা ওলাইছে কাৰ্বি আংলঙত, তুলিৰাম ৰংহাঙে নতুন কন্ট্ৰেক্ট দিয়া প্ৰচেছ ইনভেন্ট কৰিছে। কি হয় আপোনালোকে জানে নাজানে, আপোনালোকক আজি জনাই দিছো মই যে বিজেপি জইনিং নামত আলু বিস্কুট বিক্ৰী কৰা নিচিনা এই বেলেগ বেলেগ দাম দৰ কৰি মানুহ জইনিং কৰি আছে। অলপ ডাঙৰ মাছ হলে ইমান দাম, মাজৰ মাছ হলে ইমান দাম, সৰু মাছ এই পুঠি মাছ হলে ইমান দাম। এই ধৰণতে বজাৰ কৰি আছে, দাম দৰ কৰি বিজেপিয়ে মানুহক কিনি আছে, জইনিং কৰাই আছে। ইয়াত ক'ত পৰা পইচা আহিলে, ক'ত পৰা পইচা আহি আছে? এই ফৰেষ্টৰ কাৰাপশ্যনৰ পইচা, এই যিটো ফৰেষ্টত যিটো ইলিগেল মাইনিং, এই ফৰেষ্টত যিটো জব স্কেম, এই ফৰেষ্টত যে কন্ট্ৰেক্টক পেমেণ্ট নিদিয়া পইচা, যিমান ডিপাৰ্টমেণ্ট পৰা যে পইচা উঠাই আছে, সেইবিলাক পৰা সেইবিলাক জইনিং নানা ধৰণৰ কৰি আছে। মানুহে নাজানা নহয়। আৰু সেই চেমচন ইংতি ৰাতুল আমি আগত পৰা একেলগে থকা হয়, তেখেতৰ লগত মই একো ক'বলগীয়া নাই, পাৰ্চনেলিও মোক মই একো ক'বলগীয়া নাই। কিন্তু আজিতো মই একটা শব্দ ইংলিছত মই ক'ব ভয় খাইছো, কাৰণ তুলিৰাম ৰংহাঙে মোক কৈছে যে চব ইংলিছ ভুলে কয় বুলি কৈছে। কিন্তু মই এইটোৱে মনত ৰাখিছো যে ময়ো তুলিৰাম ৰংহাং আৰু এই চুকুৰ আলি নে কি কয়, চুকুৰ আলি সিমানটো ময়ো ক'ব পাৰিছোতো। সেইটো কাৰণে মই অনুৰোধ কৰিছো কি কয় আমাৰ চেমচন ইংতিকো যে যদি ক'ৰবাত আছে শুধৰাই দিয়ক, মই সদায় তাৰ পৰা শিকিবলৈ ৰেডি আছো। আৰু আপোনালোকে য'তে থাকক ভালকে থাকক, পাৰ্টিৰ কাৰণে কাম কৰক। একটাই অনুৰোধ যে আপোনালোকে আমাৰ কংগ্ৰেছত ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে কৈছে যাতে যেন দুইটা ভৰি দুইটা নাওত নাৰাখিলে ভাল হ'ব, নহলে নাও যদি ভাগ হয় ভৰিও ভাগ হৈ যাব, নিজে কষ্ট পাব। এইটোৱে কথা, আজি বিশেষ আৰু বেছি ক'বলগীয়া নাই। তুলিৰাম ৰংহাঙৰ একটা মেছেজ, ষ্টপ ইয়ৰ কাৰাপশ্যন in job scam, in not paying the contractor, আৰু সেই বৰ্ডাৰত যিটো নাগালেণ্ড বৰ্ডাৰে হওক, মেঘালয় বৰ্ডাৰে হওক, সেইবিলাক আপুনি ষ্টপ কৰক। বেছি দিন নাই, নাগালেণ্ডৰ এনি টাইম কিবা একটা ঘটনা হ'ব পাৰে। এইটো আপোনাক প্ৰিকুৱেশ্যন ল'ব হিচাপে আপোনাক জনালো, কাৰণ আপুনি চৰকাৰত আছে। সেইটোৱে আপোনালোকক যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। আপোনালোকে নিজে চাই লওক, ইয়াতে স্কেম ডাইৰেক্ট হৈ আছে। ইয়াত আছে 290 crores already পইচা ওলোৱা হৈছে। On installment basis 48 crores 16,72,542 first installment. Second installment 137 crores 90 lakh 30,990. Third installment 38 crores 74 lakh 79,250. Fourth installment 36 crore 86 lakh 7,280. Fifth installment 29 crore 10 lakhs. Total 290 lakh 78,000 20,000. Itu স্পেচিয়েল গ্ৰাণ্ট আৰু তাত ইটোৰ পৰা দি আছে, এইটো SOPD হা। আৰু আটাইতকৈ ডাঙৰ কথাটো এইটো মনত ৰাখক, কেনেকা একটা ৰিটায়াৰ্ড মানুহে এই একাউণ্টটো অপাৰেট কৰিব পাৰে আৰু ইমান টকা যে উইথড্ৰ কৰিব পাৰে, চিগনেচাৰ কেনেকা পাৰে। সি ডিসপার্সিং অফিসার হব নোৱাৰে, একটা রিটায়ার্ড অফিসার হয়, গোটেইটো রিটায়ার্ড অফিসার। ওয়েস্ট ডিভিজনত অলরেডি রাজীৱ ইংতি নামৰ একজন GFO আছে,
পেৰেলেলকে সেই পইচা খাবৰ কাৰণে তুলিৰাম ৰঙাই কিয় প্ৰয়োজন নাছিলে একাউণ্ট বেলেগকে খুলিবৰ কাৰণে একাউণ্ট নম্বৰ এইটো আছে একাউণ্ট নম্বৰ 406208978880 তুলিৰাম ৰঙা আপোনাৰ চুৰ কৰা একাউণ্ট পৰ্যন্ত আমি জানো SBIN 0001170 DFO Mr. Jagannath Rongpi ACM Mr. BN Narjari accountant retired Sharma all these person are retired person but still they are operating this account hetu kane 290 crores hoise ei kote kita bole mastermind to kore kun ha he mijiko darai kore aru he paisa kita mijikota joa bisot মোহন তিছতা যায় তার পৰা ডিসপার্স হয় এই জয়নিং প্রোগ্রামটা আৰু স্ক্যামৰ চাকৰি স্ক্যামতো তুলিৰাম ৰহাঙৰ মিছেজ যেনেকে হাইৱে স্ক্যাম কৰিছে 4 crores লৈছে এনেকে দুইটা ভাই ভুনিয়ে ভাই বাইদেৱে এই পইচা কিটা গুটাই এনেকে কাউন্সিলত এতিয়া নিজৰ যেটো প্ৰাইভেট এন্টাৰপ্ৰাইজ হিচাপে কৰি কাউন্সিলক বিহাৰ কৰি আছে এটো কাৰণে মোৰ অনুৰোধ যিমানটো ইয়ত আছে don't look for a easy money. Ita youth সকলে realize কৰিব লাগে যে কাউন্সিলত এনেকা হৈছে আগত নানা ধৰণৰ যিমানটো কাম জাম কংগ্ৰেছ টাইমত যে দিয়ে হুৰু মুৰু কেটেগৰী ভাই কংগ্ৰেছ আহিলে এইটো সক্ষম হ'ব নহলে কাৰ্বি আংলঙত ইকোনমিক ডিস্ট্ৰেছ বহুত বেয়া কন্ডিশন আছে ইকোনমিক্যালি মানুহৰ হাতত টকা পইচা নাই বজাৰ বিক্ৰী নাই বন্ধ হৈ আছে ইয়াত নানা ধৰণৰ সান্দিগেট চলোৱা ব্যস্ত আছে এটো আজি মোৰ কথা মই অলৰেডি ক'লে নাই ইয়াত কোতে উল্লেখ কৰা আছে ইয়াকে 2021 to 2025 1st August 2025 till date 14 September 2025 লকে পইচা ড্ৰ কৰা আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত